ইস্যু অফ দি ডেৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে সাহিত্য সভাৰ সভাপতিক লৈ এতিয়া বিতৰ্কই পুনৰবাৰ গা কৰি উঠা পৰিলক্ষিত হৈছে যেহেতু ইয়েছে দৰ্জে থংচি ইতিমধ্যে তেওঁ এক ভিডিঅ' বাৰ্তাৰ যোগেদি ইতিমধ্যে জনাইছিলে যে তেওঁ সাহিত্য সভাৰ সভাপতিৰ যে প্ৰতিদ্বন্দ্বিতাৰ বাবে এবাৰ সাজু হৈছে নিৰ্বাচনৰ বাবে তেওঁ মানসিকভাৱে সাজু বুলি জনাইছিল আৰু এইবাৰ ইয়েছে দৰ্জে থংচিয়ে সাহিত্য সভাৰ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কথা ইতিমধ্যে প্ৰকাশ কৰিছিল বাহিৰৰ মানুহ আখ্যা দি ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে ফেচবুকত আপত্তিজনক মন্তব্য কৰিছে একাংশই সাহিত্য সভাৰ সভাপতিৰ দৌৰত আছে বৰ্তমান সময়ত ইয়েছে দৰ্জে থংচিৰ বিৰুদ্ধে পোষ্ট কৰিছে হেমন্ত কুমাৰ ভৰালীৰ পোষ্টক লৈ এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়া কবিতাৰে প্ৰতিবাদ সাহিত্যিক ৰীতা চৌধুৰী অসমীয়া সাহিত্যক চহকী কৰিছে থংচিয়ে প্ৰশাসনিক দক্ষতা আছে থংচিৰ কাপেৰে ওলাইছে ইতিমধ্যে কলমেৰে ওলাইছে বহু পঠিত উপন্যাস আৰু সমান্তৰালকৈ অসমীয়া সাহিত্যলৈ অনবদ্য অৱদান আছে ইয়েছে দৰ্জে থংচিৰ আৰু তাৰ ইতিমধ্যে ৰীতা চৌধুৰী এনেদৰে লিখাৰ পাছতে সোশ্যাল মিডিয়াত এক ইতিমধ্যে সমালোচনা মুখৰ হৈ পৰিছে সকলো যেহেতু হেমন্ত কুমাৰ ভৰালীয়ে উল্লেখ কৰিছিল যে বাহিৰৰ পৰা অহা মানুহ তেনেধৰণে উল্লেখ কৰিছিল সমান্তৰালকৈ তেওঁৰ এনেধৰণৰ অভিজ্ঞতা আছেনে এখন আসনত বহাৰ অভিজ্ঞতা আছেনে নাই বুলিও প্ৰশ্ন উত্থাপন কৰিছিল তাৰ পিছতে বিতৰ্কৰ সূত্ৰপাত হৈছিল এই সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে এক মন্তব্য আছে সেয়া আমি এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ যদি কেনেবাকে তেখেত পৰাজয় হয় তেতিয়া কিন্তু অসমৰ ৰাইজৰ কাৰণে অৰুণাচলৰ ৰাইজৰ কাৰণে এটা অশুভ বাৰ্তা যাব বুলি মই আশা কৰোঁ আৰু তেখেতে এই সকলোখিনি দিশ চালি জাৰি চাইহে তেখেতে নমিনেশ্যন পেপাৰ দিব বুলি মই আৰু এয়া আছিল ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে এগৰাকী ব্যক্তিয়ে যে আচলতে তেওঁৰ যদি পৰাজয় হয় তেনেহ'লে কি পৰিস্থিতি হ'ব সেই কথাও উল্লেখ কৰিছে